Morning students, আজি আমি চাম estimation of missing values. Estimation of missing value সহায়ত আমি কোনো এটা ডিস্ট্ৰিবিউচনৰ যদি ফাংচনেল ভ্যালু মিসিং থাকে তেতিয়া আমি সেই গ্যাপটো বা মিসিং ভ্যালুটো কেনেকৈ এস্টিমেট কৰিম ইয়াত দিয়া আছে কৈছে যে when the value or values of the function fx corresponding to equidistant values of x is missing, we may consider fx as a polynomial of degree n minus 1. We get del to the power n fx equal to 0 for all values of x. আমি last classত পাই আহিছিলো যে fundamental theorem টোত কি কৈছিলে the nth difference of a polynomial of degree n is constant and higher order differences are 0. অর্থাৎ nth difference nth number of difference আৰু যদিহে আমাৰ degree of polynomial same number হয় তেতিয়া আমাৰ তাৰ ভ্যালুটো আমি কি পাম কনস্ট্যান্ট পাম আৰু যদিহে আমাৰ polynomial of degree টো সৰু হয় কাটকে ডিফাৰেন্স টুটকে যদি সৰু হয় তেতিয়া আমি কি পাম তাৰ ভ্যালুটো 0 পাম কৈছে যে when n values of fx are known, we assume that fx is a polynomial of degree n minus 1. যদিহে আমাৰ কি কৈছে n টা ভ্যালুজ থাকে তেতিয়া আমাৰ polynomial of degree কিমান হৈ আহিব n minus 1 হৈ আহিব মানে 1 এটা কমি যাব in particular আমি কি পাইছিলো del to the power n fx equal to 0 মানে higher order differences are always 0 for all values of x. আমি del to the power n fx not equal to 0 fx not মানে x not x series to argument to first value to x not এ আমি ডিনোট কৰিম তে আমি লিখিব পাৰো del to the power n fx not equal to 0 আমি জানো যে shift operator আৰু difference operator relation to del equal to কি e minus 1 whole to the power n fx not equal 0 e minus 1 ক যদি আমি binomial expansion ভাঙি দিও তেতিয়া আমি কি পাম e to the power n minus nc1 e to the power n minus 1 plus nc2 e to the power n minus 2 up to minus 1 whole to the power n ব্র্যাকেটৰ বাহিৰত থাকিব fx not আৰু আকৌ যদি আমি fx not টো আমি প্ৰত্যেকটো shift operator লগত মাল্টিপ্লাই কৰি দিও তেতিয়া আমি কি পাম e to the power n fx not minus nc1 e to the power n minus 1 fx not up to plus minus 1 whole to the power n into fx not equal to 0 তে e to the power n fx not টো আমি কি পাম fxn পাম আমি জানো যে e to the power r fx equal to আমাৰ কি আছিল fx plus r is ইয়াত আমাৰ ইন্টিজাৰ n আছে হল ইন্টিজাৰ n আছে ইন্টিজাৰ n থাকিলে আমাৰ হাইয়েস্ট ভ্যালুটো আমি কেনেকৈ লিখিম fxn লিখিম fxn ৰ আগৰ ভ্যালুটো আমাৰ কি হ'ব x - 1 n - 1 ৰ আগৰ ভ্যালুটো কি n - 2 up to fx নতলৈকে যাব এই ইকুৱেশ্যনটোৰ সহায়ত আমি মিসিং ভ্যালু উলিওৱাত সহায় কৰে তে এক্সাম্পল 24 টোত দি আছে যে from the following table find f2 x খিনি হ'ল আমাৰ আৰ্গুমেন্ট আৰু fx খিনি হ'ল আমাৰ এন্ট্ৰিজ এতিয়া আৰ্গুমেন্ট 2 ৰ এগেইনষ্টত এন্ট্ৰি আমাৰ কি হৈছে মিসিং হৈ আছে হেতু আমি উলিয়াব লাগে আৰু আমি ইয়াত দেখা পাইছো যে x ৰ ভ্যালু খিনি আৰ্গুমেন্ট খিনি এখিনি কি হৈছে ইকুইডিস্টেন্ট হলেহে আমি মিসিং ভ্যালু উলিওৱাত সহায় কৰে তে সলিউশনটো কিছে since 4 values of fx are given ইয়াত আমাৰ কেটা ভ্যালু দিয়া আছে fx মানে এন্ট্ৰিজৰ আমাৰ কেটা ভ্যালু আছে 4টা ভ্যালু দি থোৱা আছে we assume that del cube fx equal to constant আমি আগতে পাই আহিছো যে যদিহে আমাৰ fx is a polynomial of degree n minus 1 টো কি হৈ যাব কমি আহিব তেতিয়া আমাৰ কি হ'ব del cube n আমাৰ 4টা আছিল n minus 1 মানে কি 3 কনস্ট্যান্ট কি হ'ব del cube fx equal to constant হ'ব তে আমি
nth difference of a polynomial of degree n is constant আৰু higher order differences are 0 মানে 3 কে ডাঙৰ কিনি কি হ'ব del to the power 4 del to the power 5 del to the power 6 হেকিনি আমাৰ কি হৈ যাব 0 হৈ যাব হেকানে আমি 3 next value to আমি কি লিখিম 0 লিখিম del to the power 4 fx equal to 0 for all values of x আমি del to the power 4 f1 1 আমি এই কাৰণে ধৰিলো argument x or argument খিনি আমাৰ কি আছে প্ৰথম ভ্যালু টু x নট ভ্যালু টু 1 আছে আমি ফৰ্মুলাটোত এক্সপানশনটোত পাইছিলো যে del to the power n fx not x not টো আমাৰ কি ডিনোট কৰিছিলে argumentটোৰ ফাৰ্স্ট ভ্যালুটো ইয়াত আমাৰ x ৰ ফাৰ্স্ট ভ্যালুটো আমাৰ কি আছে 1 আছে এতিয়া আমি ৰিলেচনটো লিখিম যে e - 1 whole to the power 4 f1 তে আমি এই ৰিলেচনটো যদি আমি ভাঙি দিও ওপৰ ফৰ্মুলা মতে তে আমি কি পাম e to the power n মানে কি e to the power 4 minus nc1 nc1 ৰ ঠাইত আমাৰ কি আছে nc n ৰ ঠাইত আমাৰ 4 আছে c 4c1 e to the power 4 minus 1 মানে কি 3 হৈ গল আকৌ প্লাস n 4c2 মানে কি 6 e square হল minus nc3 e to the power 4 minus 3 plus একেবাৰে লাস্ট টার্মটো কি হ'ব -1 whole to the power n মানে কি ইয়াত আমাৰ কি আছে -1 whole to the power 4 মানে কি সাইনটো কি হৈ আহিব পজিটিভ হৈ আহিব তে আমাৰ f1 প্ৰত্যেকটোতে যদি আমি শিফট অপাৰেটৰৰ লগত f1 টো মাল্টিপ্লাই কৰি দিওঁ তেতিয়া আমি কি পাম e to the power 4 f1 -4 e cube f1 হল তাৰ পিছত e to the power 4 f1 এটো আমি কেনেকে লিখিব পাৰো আমি জানো যে e to the power r fx equal to হল f x plus rh ইয়াত এতিয়া আমাৰ আছে e to the power 4 f1 ইয়াত আমাৰ r ইন্টিজাৰ টো ভ্যালু আছে 4 x ৰ ভ্যালু আছে 1 তেতিয়া আমি কি লিখিব পাৰিম f 1 plus 4 h টো আমাৰ 1 দিয়া আছে h 1 এই কাৰণে দিয়া আছে বুলি কৈছিল যোনখিনি আমাৰ x ৰ আৰ্গুমেন্ট খিনিৰ ডিসটেন্স টো আমাৰ কিমান কে আছে 1 কে আছে সেই কাৰণে আমি h ৰ ঠাইত কি বহালো 1 বহালো তেতিয়া আমি পাম f5 হল ইয়াটো আমি কি লিখিছো f5 লিখিছো নেক্সট টু কাৰণে কি হ'ব e cube f1 ৰ কাৰণে পালে আমি f4 পাম আকৌ e square f1 ৰ কাৰণে পালে আমি f3 পাম আকৌ e f1 ৰ কাৰণে f2 পাম প্লাস f1 equal to 0 তে আমি f5 মানে আমাৰ x ৰ আৰ্গুমেন্টৰ f5 f5 ৰ এগেইনষ্টত আমাৰ এন্ট্ৰিজ কিমান আছে 37 পুট কৰিলো 4 ৰ f4 ৰ এগেইনষ্টত আমাৰ ভ্যালু কিমান আছে 21 সেইকাৰণে আমি 21 into 4 84 পালো আকৌ তেনেকৈ আমাৰ f3 ভ্যালুটো কি আছে 13 আছে 6 into 13 78 আমি উলিয়াব লাগে f2 ভ্যালুটো মিসিং হৈছে কাৰণে 4 into f2 টো আমাৰ একে থাকিব প্লাস f1 ৰ ভ্যালুটো কিমান আছে 7 আছে হল তে আমি এগিটা ক্যালকুলেশন কৰি আমি কি পাম 4f2 = 38 পালো মানে f2 = 9.5 পালো তেনেকৈ एग्जांपल 25 টো ইজি হয় গিটা কৰিবলে ভালকে কৰি চাবা ভিডিওটো ভাল ধৰণে চাবা কিবা যদি ডাউট থাকে মু কবা তে एग्जांपल 25 টো এস্টিমেট f4 from the following data x series টো আমাৰ আৰ্গুমেন্টৰ কোন নম্বৰটো 4 নম্বৰটো আমাৰ মিসিং হৈ আছে আর এন্ট্ৰি হেতু আমি উলিয়াব লাগে ইয়াত আমাৰ y মানে কোনখিনি যিখিনি আমাৰ এন্ট্ৰিজ হয় হেখিনি আমাক দিয়া আছে 4টা এন্ট্ৰিজ আছে আৰু আৰ্গুমেন্টৰ ডিফাৰেন্সিং টু ইন্টাৰভেল অফ ডিফাৰেন্সিং আমাৰ কিমান কে আছে 1 কে আছে since 4 values of fx are given fx আমাৰ 4টা ভ্যালু দিয়া আছে we assume that del cube fx equal to constant কি হ'ব nটা ভ্যালু যদি আমি জানো তাৰ পৰা আমি 1টা যদি মাইনাস কৰি দিও হেতু পলিনোমিয়াল অফ ডিগ্ৰীটো কি হৈ যাব কনস্ট্যান্ট হ'ব del cube fx equal to constant হ'ব
তাৰপিছত del to the power 4 fx equal to 0 মানে থাৰ্ড ডিগ্ৰীতকৈ যদি হায়াৰখিনি সেইখিনি আমাৰ কাৰণে কি হৈ যাব 0 হৈ যাব এতিয়া আমি del to the power 4 f1 যিহেতু আমি x আৰ্গুমেণ্টটোৰ ফাৰ্ষ্ট ভেলুটো কিহে আমি ডিন'ট কৰোঁ x নটে ডিন'ট কৰোঁ সেইটো ভেলু আমাৰ কি হৈ আছে 1 আছে সেইকাৰণে আমি ইয়াত 1 পুট কৰিলোঁ ৰিলেশ্যনটো মতে আমি বহাই দিলোঁ e - 1 হোল টু দি পাৱাৰ 4 f1 আৰু বাকীখিনি একেই লাষ্ট এনচাৰটো আমি কি পালোঁগৈ f4 ইকুৱেল টু 14 এক্সাম্পল 26 টো তেনেকৈ u6 ফ্ৰম দ্য গিভেন ডাটা x আৰ্গুমেণ্ট দিয়া আছে 2 6 10 14 আৰু y দিয়া আছে 8 17 24 আমাৰ আৰ্গুমেণ্ট 6ৰ এগেইনষ্টৰ এণ্ট্ৰিটো মিচিং হৈ আছে আমি জানো যে ইয়াত কেইটা ভেলু দিয়া আছে তিনিটা ভেলু দিয়া আছে আমাৰ কনষ্টেণ্ট কি হ'ব del স্কোৱাৰ ux ইকুৱেল টু কনষ্টেণ্ট হ'ব আৰু 2তকৈ ডাঙৰখিনি আমাৰ কি হৈ যাব 0 হ'ব ইন পাৰ্টিকুলাৰ আমি লিখিম যে del কিউব u2 ইকুৱেল টু 0 del e - 1 হোল কিউবত যদি আমি বহাই দিলে আমি কি পাম e কিউব - 3 স্কোৱাৰ প্লাছ 3 - 1 সেইটোত আমি কৰিলোঁ u2 মানে হ'ল x আৰ্গুমেণ্টটো আমাৰ ফাৰ্ষ্ট ভেলুটো কি আছে 2 দিয়া আছে তাৰপিছত আমি u2টো প্ৰত্যেকটো শিফ্ট অপাৰেটৰৰ লগতে আমি ভৰাই দিলোঁ e কিউব u2 পালোঁ মানে আমি জানো যে কি e to the power r fx equal to fx plus rx e cube u2 মানে হ'ব আমাৰ u xৰ ঠাইত কি আছে 2 আছে আৰু r ঠাইত ইণ্টিজাৰটো কি আছে 3 আছে আৰু ইণ্টাৰভেলটো আমি কিমানকৈ পাইছোঁ x সিৰিজটো 2 ফাৰ্ষ্ট ভেলুটো 2 হৈছে নেক্সট ভেলুটো কি আছে 6 আছে মানে 2 + 4 = 6 মানে আমাৰ h2 ইণ্টাৰভেল অফ ডিফাৰেঞ্চিংটো 4 আছে তেতিয়া আমি কিমান পামগৈ u14 পালোঁগৈ u14ৰ ভেলুটো আমাক কিমান দিয়া আছে u14ৰ ভেলুটো আমাক দিয়া আছে 24 সেইটো আমি পুট কৰিলোঁ ঠিক তেনেধৰণে আমি e স্কোৱাৰ u2 কিমান পালোঁগৈ u10 পালোঁ 10ৰ ভেলু এগেইনষ্টত এণ্ট্ৰিজ আমাৰ কিমান দিয়া আছে 17 দিয়া আছে তেনেকৈ আমি u6ৰ ভেলুটো কি পালোঁগৈ 11.67 এক্সাম্পল 27টো তেনেকৈ এষ্টিমেট f3 ফ্ৰম দ্য ফলোয়িং ডাটা xৰ ভেলু দিয়া আছে 1 2 3 4 5 ইণ্টাৰভেল অফ ডিফাৰেঞ্চিং আমাৰ 1কৈ আছে তাৰ এগেইনষ্টৰ এণ্ট্ৰিজ আছে 5 11 আৰ্গুমেণ্ট 3 এগেইনষ্টত মিচিং হৈ আছে 4ৰ এগেইনষ্টত 83 5ৰ 245 এণ্ড এক্সপ্লেইন হোৱাই দ্য এষ্টিমেট ভেলু ইজ ডিফাৰেণ্ট ফ্ৰম ভেলু পুটিং x ইকুৱেল টু 3 ইন 3 টু দি পাৱাৰ x প্লাছ 2 এতিয়া আমি বাকীখিনি একেধৰণে উলিয়াই ল'লোঁ মিচিং ভেলু এষ্টিমেটটো এইটো পাৰিবা তাৰপিছত আমাক কৈছে যে when x ইকুৱেল টু 3 হ'লে আমাৰ 3 টু দি পাৱাৰ x প্লাছ 2 ইয়াত আমাৰ কি হ'ব 29 হ'ব the estimated value is different from 29 because we have estimated the value taking fx as a polynomial in x but 3 to the power x plus 2 is an index function polynomial হ'বলৈ হ'লে আমাৰ কি হ'ব লাগিব ভেৰিয়েবলটোৰ পাৱাৰখিনি হোল নাম্বাৰ হ'ব লাগিব কিন্তু এইটো আমাৰ কি 3 to the power x plus 2 টো আমাৰ পলিনমিয়েলত হ'ব জানো পলিনমিয়েলত নহয় সেইকাৰণে কি কৈছে ই 3 to the power x plus 2 টো ইনডেক্স ফাংচন বুলি কৈছে এক্সাম্পল 28 টো ফাইণ্ড আউট দ্য মিচিং ভেলু ইন দ্য ফলোয়িং টেবুল ইয়াত আমাৰ এষ্টিমেট কৰিবলৈ দুটা দিয়া আছে দুটা টাৰ্ম মিচিং হৈ আছে xৰ ভেলুখিনি 1 2 3 4 5 2ৰ এগেইনষ্টত আমাৰ এণ্ট্ৰিজটো মিচিং হৈ আছে আৰু 4 এগেইনষ্টত আৰ্গুমেণ্ট এগেইনষ্টত মিচিং হৈ আছে এতিয়া আমাৰ এটা মিচিং হৈ থাকিলে আমি xৰ ফাৰ্ষ্ট ভেলুটো লওঁ আৰু যদি দুটা মিচিং হৈ থাকে তেতিয়া আমি xৰ ফাৰ্ষ্ট ভেলু এটা ভেলু উলিয়াবলৈ কাৰণে ফাৰ্ষ্ট ভেলুটো আমি কি ল'ম 1 ল'ম নেক্সট ভেলুটো উলিয়াবলৈ হ'লে xৰ ভেলু কি আছে 2 আছে মানে 1 টো হ'ল x নট 2 টো হ'ল x1 এতিয়া আমাৰ ux মানে এইখিনি হ'ল আমাৰ এণ্ট্ৰিজ
এন্ট্ৰিজ আমাৰ কিমান দিয়া আছে 3টা দিয়া আছে since 3 values of ux are given we assume that del cube ux equal to 0 হল মানে তেতিয়া আমি পাম যে del cube u1 x নটৰ 1 আছে আৰু del cube u2 মানে কি x1 ৰ 2 আছে তেনেকৈ আমি del cube u1 ৰ কাৰণে কৰি পেলাই আমি কি পালোগে u4 plus 3u2 plus 130 পালোগে আকৌ del cube u2 কাৰণে কৰি এটা ইকুৱেশ্যন পালো দুইটা ইকুৱেশ্যন যদি আমি কম্বাইন কৰি দিলে আমাৰ u2 আৰু u4 ৰ ৰিকোয়াৰ্ড ভ্যালুটো পাম ঠিক এনে ধৰণে তোমালোকে এনেকুৱা এক্সামত আহে কৰিবলৈ সহজ কিবা বুজি নাপালে ভালকৈ মোক ক'বা